যি নৰসংহাৰ পাকিস্তানৰ উচতনিত সন্ত্ৰাসবাদীয়ে কৰিছে, সেই পাকিস্তানৰ বিৰুদ্ধে বিজেপিয়ে খালি ষ্টেটমেণ্ট দি থাকিলে নহ'ব, ডাঙৰ ডাঙৰ কথা কৈ থাকিলে নহ'ব। আমি বিচাৰিছোঁ পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিব লাগে। পানী বন্ধ কৰি দিলোঁ, এই খানা বন্ধ কৰি দিলোঁ, এইবিলাক কথা কৈ পেলাই লাভ নাই। ভাৰতবৰ্ষৰ সামৰিক শক্তিৰ ওপৰত আমাৰ পুৰা বিশ্বাস আছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভয় খাব নালাগে। আমি ভাৰতবৰ্ষৰ জাতীয় কংগ্ৰেছ দল পাকিস্তানত সন্ত্ৰাসবাদী নিষেধ কৰিবৰ কাৰণে বিজেপি চৰকাৰক আমি বহুত কথাত মত পাৰ্থক্য আছে, কিন্তু সন্ত্ৰাসবাদী নিষেধ কৰিবৰ কাৰণে পাকিস্তানৰ সৈতে যদি যুদ্ধ হয় কালিলে, সেই যুদ্ধত ভাৰতীয় জাতীয় কংগ্ৰেছ এই চৰকাৰৰ লগত থাকিব। শত্ৰু ঘৰলৈ যোৱাটো অপৰাধ নহয়, একো অপৰাধ নহয়। অহা যোৱা চলিব। মোদী ডাঙৰীয়াও কৈছে, যোৱা অহাটো কথা বাদ দিয়ক, প্ৰতিশোধ ল'ব লাগে, এতিয়া বদলা ল'ব লাগে। আপুনি পাকিস্তানলৈ ফুৰিবলৈ যাব নেকি? কিয় যাব নোৱাৰে? ক'ৰবাত লিখা আছে নেকি? কিয় যাব নোৱাৰে? যুদ্ধ হ'লে নাযাওঁ, যুদ্ধ কৰিবলৈ যাম। যি নৰসংহাৰ পাকিস্তানৰ উচতনিত সন্ত্ৰাসবাদীয়ে কৰিছে, সেই পাকিস্তানৰ বিৰুদ্ধে বিজেপিয়ে খালি ষ্টেটমেণ্ট দি থাকিলে নহ'ব, ডাঙৰ ডাঙৰ কথা কৈ থাকিলে নহ'ব। আমি বিচাৰিছোঁ পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিব লাগে। পানী বন্ধ কৰি দিলোঁ, এই খানা বন্ধ কৰি দিলোঁ, এইবিলাক কথা কৈ পেলাই লাভ নাই। ভাৰতবৰ্ষৰ সামৰিক শক্তিৰ ওপৰত আমাৰ পুৰা বিশ্বাস আছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভয় খাব নালাগে। আমি ভাৰতবৰ্ষৰ জাতীয় কংগ্ৰেছ দল পাকিস্তানত সন্ত্ৰাসবাদী নিষেধ কৰিবৰ কাৰণে বিজেপি চৰকাৰক আমি বহুত কথাত মত পাৰ্থক্য আছে, কিন্তু সন্ত্ৰাসবাদী নিষেধ কৰিবৰ কাৰণে পাকিস্তানৰ সৈতে যদি যুদ্ধ হয় কালিলে, সেই যুদ্ধত ভাৰতীয় জাতীয় কংগ্ৰেছ এই চৰকাৰৰ লগত থাকিব। শত্ৰু ঘৰলৈ যোৱাটো অপৰাধ নহয়, একো অপৰাধ নহয়। অহা যোৱা চলিব। মোদী ডাঙৰীয়াও কৈছে, যোৱা অহাটো কথা বাদ দিয়ক, প্ৰতিশোধ ল'ব লাগে, এতিয়া বদলা ল'ব লাগে। আপুনি পাকিস্তানলৈ ফুৰিবলৈ যাব নেকি? কিয় যাব নোৱাৰে? ক'ৰবাত লিখা আছে নেকি? কিয় যাব নোৱাৰে? যুদ্ধ হ'লে নাযাওঁ, যুদ্ধ কৰিবলৈ যাম। যি নৰসংহাৰ পাকিস্তানৰ উচতনিত সন্ত্ৰাসবাদীয়ে কৰিছে, সেই পাকিস্তানৰ বিৰুদ্ধে বিজেপিয়ে খালি ষ্টেটমেণ্ট দি থাকিলে নহ'ব, ডাঙৰ ডাঙৰ কথা কৈ থাকিলে নহ'ব। আমি বিচাৰিছোঁ পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিব লাগে। পানী বন্ধ কৰি দিলোঁ, এই খানা বন্ধ কৰি দিলোঁ, এইবিলাক কথা কৈ পেলাই লাভ নাই। ভাৰতবৰ্ষৰ সামৰিক শক্তিৰ ওপৰত আমাৰ পুৰা বিশ্বাস আছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভয় খাব নালাগে। আমি ভাৰতবৰ্ষৰ জাতীয় কংগ্ৰেছ দল পাকিস্তানত সন্ত্ৰাসবাদী নিষেধ কৰিবৰ কাৰণে বিজেপি চৰকাৰক আমি বহুত কথাত মত পাৰ্থক্য আছে, কিন্তু সন্ত্ৰাসবাদী নিষেধ কৰিবৰ কাৰণে পাকিস্তানৰ সৈতে যদি যুদ্ধ হয় কালিলে, সেই যুদ্ধত ভাৰতীয় জাতীয় কংগ্ৰেছ এই চৰকাৰৰ লগত থাকিব। শত্ৰু ঘৰলৈ যোৱাটো অপৰাধ নহয়, একো অপৰাধ নহয়। অহা যোৱা চলিব। মোদী ডাঙৰীয়াও কৈছে, যোৱা অহাটো কথা বাদ দিয়ক, প্ৰতিশোধ ল'ব লাগে, এতিয়া বদলা ল'ব লাগে। আপুনি পাকিস্তানলৈ ফুৰিবলৈ যাব নেকি? কিয় যাব নোৱাৰে? ক'ৰবাত লিখা আছে নেকি? কিয় যাব নোৱাৰে? যুদ্ধ হ'লে নাযাওঁ, যুদ্ধ কৰিবলৈ যাম। যি নৰসংহাৰ পাকিস্তানৰ উচতনিত সন্ত্ৰাসবাদীয়ে কৰিছে, সেই পাকিস্তানৰ বিৰুদ্ধে বিজেপিয়ে খালি ষ্টেটমেণ্ট দি থাকিলে নহ'ব, ডাঙৰ ডাঙৰ কথা কৈ থাকিলে নহ'ব। আমি বিচাৰিছোঁ পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিব লাগে। পানী বন্ধ কৰি দিলোঁ, এই খানা বন্ধ কৰি দিলোঁ, এইবিলাক কথা কৈ পেলাই লাভ নাই। ভাৰতবৰ্ষৰ সামৰিক শক্তিৰ ওপৰত আমাৰ পুৰা বিশ্বাস আছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভয় খাব নালাগে। আমি ভাৰতবৰ্ষৰ জাতীয় কংগ্ৰেছ দল পাকিস্তানত সন্ত্ৰাসবাদী নিষেধ কৰিবৰ কাৰণে বিজেপি চৰকাৰক আমি বহুত কথাত মত পাৰ্থক্য আছে, কিন্তু সন্ত্ৰাসবাদী নিষেধ কৰিবৰ কাৰণে পাকিস্তানৰ সৈতে যদি যুদ্ধ হয় কালিলে, সেই যুদ্ধত ভাৰতীয় জাতীয় কংগ্ৰেছ এই চৰকাৰৰ লগত থাকিব। শত্ৰু ঘৰলৈ যোৱাটো অপৰাধ নহয়, একো অপৰাধ নহয়। অহা যোৱা চলিব। মোদী ডাঙৰীয়াও কৈছে, যোৱা অহাটো কথা বাদ দিয়ক, প্ৰতিশোধ ল'ব লাগে, এতিয়া বদলা ল'ব লাগে। আপুনি পাকিস্তানলৈ ফুৰিবলৈ যাব নেকি? কিয় যাব নোৱাৰে? ক'ৰবাত লিখা আছে নেকি? কিয় যাব নোৱাৰে? যুদ্ধ হ'লে নাযাওঁ, যুদ্ধ কৰিবলৈ যাম। যি নৰসংহাৰ পাকিস্তানৰ উচতনিত সন্ত্ৰাসবাদীয়ে কৰিছে, সেই পাকিস্তানৰ বিৰুদ্ধে বিজেপিয়ে খালি ষ্টেটমেণ্ট দি থাকিলে নহ'ব, ডাঙৰ ডাঙৰ কথা কৈ থাকিলে নহ'ব। আমি বিচাৰিছোঁ পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিব লাগে। পানী বন্ধ কৰি দিলোঁ, এই খানা বন্ধ কৰি দিলোঁ, এইবিলাক কথা কৈ পেলাই লাভ নাই। ভাৰতবৰ্ষৰ সামৰিক শক্তিৰ ওপৰত আমাৰ পুৰা বিশ্বাস আছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভয় খাব নালাগে। আমি ভাৰতবৰ্ষৰ জাতীয় কংগ্ৰেছ দল পাকিস্তানত সন্ত্ৰাসবাদী নিষেধ কৰিবৰ কাৰণে বিজেপি চৰকাৰক আমি বহুত কথাত মত পাৰ্থক্য আছে, কিন্তু সন্ত্ৰাসবাদী নিষেধ কৰিবৰ কাৰণে পাকিস্তানৰ সৈতে যদি যুদ্ধ হয় কালিলে, সেই যুদ্ধত ভাৰতীয় জাতীয় কংগ্ৰেছ এই চৰকাৰৰ লগত থাকিব। শত্ৰু ঘৰলৈ যোৱাটো অপৰাধ নহয়, একো অপৰাধ নহয়। অহা যোৱা চলিব। মোদী ডাঙৰীয়াও কৈছে, যোৱা অহাটো কথা বাদ দিয়ক, প্ৰতিশোধ ল'ব লাগে, এতিয়া বদলা ল'ব লাগে। আপুনি পাকিস্তানলৈ ফুৰিবলৈ যাব নেকি? কিয় যাব নোৱাৰে? ক'ৰবাত লিখা আছে নেকি? কিয় যাব নোৱাৰে? যুদ্ধ হ'লে নাযাওঁ, যুদ্ধ কৰিবলৈ যাম।